আসসালামু আলাইকুম। আমার তো লাঙ্গলের এই সমস্যা। ড্রোনত করি হজ এইটো সম্ভৱ হয়নে? হয়, আল্লাহ যি কবুল কৰে ইনশাল্লাহ হয়। এজন বুঢ়া মানুহ মানে পথাৰত দেখিছিল ল'ৰা ছোৱালীয়ে ড্ৰোন দি খেলি আছে। তে সি ওচৰত গৈ ক'লে যে এই ড্ৰোন দি মই মক্কাত যাব পাৰিমনে? মানে তাহাঁতৰ অন্তৰত মক্কাত যাবলৈ বহুত আশা আছিল। পিছত এই খবৰটো আপোনাৰ নিউজত আহি গ'ল আৰু ঘটনাটো হ'ল তুৰ্কী দেশৰ। তেতিয়া এই খবৰটো যেতিয়া তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান, বৰ্তমানো সি আছে, তাৰ আনত যেতিয়া গুচি গ'ল, সি ক'লে বুঢ়া মানুহজনক মাতি আনা, তেখেতক তুৰ্কী প্ৰেছিডেণ্ট গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে তুৰ্কী গভৰ্ণমেণ্টৰ ফালৰ পৰা পইচা দি হজত পঠাই দিলে। এটা ড্ৰোনৰ সপোন দি মানুহ হজ কৰি আহি গ'লে। যাৰ অন্তৰত ভাল নিয়ত থাকে তাক আল্লাহ তৌফিক দি দিয়ে। আমি সকলোৱে নিয়ত কৰিম আল্লাহ আমাক তৌফিক দান কৰক হজ কৰিবলৈ। আল্লাহুম্মা আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।